নমস্কাৰ, অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আমাৰ এইবাৰ প্ৰথম মাল্টা ফলৰ গছ ৰুব ওলাইছোঁ। সেয়েহে ভাবিলোঁ সৰুকৈ ভিডিঅ' এটি বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ। গতিকে যদি আপোনালোকে মাল্টা ফলৰ গছ কেনেকৈ ৰুইছোঁ সেই বিষয়ে জানিব খোজে, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় লাইক এটা কৰিব। ব'লকচোন তেনেহ'লে আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, এইবিলাক হৈছে মাল্টা ফলৰ গছ। এই গছবিলাক আমি আচলতে কিনি অনা নাই, আমাক এগ্ৰিকালচাৰ অফিচৰ পৰা 100 জোপা পুলি দিছে আৰু আমি এই বছৰ প্ৰথম লগাব ওলাইছোঁ। আমি আগতে ৰুই পোৱা নাছিলোঁ, নাজানো ইয়াৰ গুণাগুণ কেনেকুৱা, আৰু এইটোও নাজানো ইয়াৰ দাম কিমান। তথাপি এইবাৰ প্ৰথম লগাব ওলাইছোঁ। ইয়াত মানে আমাৰ অমিতা গছ আছে, যোৱা বছৰৰে অমিতা গছ, আৰু ইয়াৰ মাজে মাজে আমি খালী ঠাইবোৰত মাল্টা ফলৰ পুলিসমূহ ৰুব ওলাইছোঁ। পুলিসমূহ ৰুওঁতে গছৰ পৰা গছৰ দূৰত্ব 8 ফুট আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 7 ফুট দিছোঁ। এই যে পুলিবিলাক আনিছোঁ আমি, এই পুলিবিলাক কিন্তু দুটা পদ্ধতিত আছে। এটা হৈছে গ্ৰাফটিং কৰা আৰু এটা হৈছে কাটিং কৰা। এই পুলিবিলাক আমি যদিও ৰুইছোঁ, কিন্তু জাতৰ বিষয়ে আমি নাজানো, মানে সোধাও নহ'ল। যদিও আমি অমিতা গছৰ মাজে মাজে মাল্টা ফলবিলাক লগাইছোঁ, এই ফলৰ গছবিলাকো ডাঙৰ হৈ আহিব আৰু তেতিয়ালৈকে আমি অমিতাবিলাকো উঠাই দিম। যিহেতু অমিতাবিলাক 2 বছৰে থাকিব, 2 বছৰ পিছত আৰু অমিতাবিলাক নাৰাখোঁ। এই গছবিলাক ৰুওঁতে আমি কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই, অকল কেঁচু সাৰেই ব্যৱহাৰ কৰিছোঁ। প্ৰতিজোপা গছতে প্ৰায় 2 কিলোমানকৈ কেঁচু সাৰ দি দিছোঁ। এই যে পুলিবিলাক ৰুইছোঁ, ইয়াত আগতে ভোট জলকীয়া আছিল। ভোট জলকীয়াবিলাক শেষ হ'ল, আমি ইতিমধ্যে উঠাই দিলোঁ। আৰু ইয়াত আগৰ পৰাই মালচিং পেপাৰ পাৰা আছিল। ভোট জলকীয়াবিলাক উঠাই দিয়াৰ কাৰণে মালচিং পেপাৰবিলাক অলপ ফাটা চিৰা হ'ল। আৰু ছাইডতো জংঘল হৈ আছে, জংঘলবিলাক এতিয়া অলপ অলপ চাফা কৰি থকা হৈছে। যিহেতু বাৰিষাৰ বতৰ, সেইটো কাৰণে সকলোৱেও পথাৰতে ব্যস্ত হৈ আছে যে, ৰোৱাৰ পৰা আদি কৰি গোটেইখিনি কাম নিজেই কৰিব লগা হৈছে যে, সেইটো কাৰণে অলপ দিগদাৰী হৈছে, মানে দেৰি হ'ল। কিছুমান চাফা কৰা হ'ল আৰু কিছুমান হোৱা নাই, চাফা কৰি থকা হৈছে। এইবিলাক চাফা কৰা হ'ল। এইটো ছাইডত কিন্তু এতিয়ালৈকে ৰোৱা হোৱা নাই, আৰু এইটো ছাইডত মানে ৰোৱা হ'ল। যিয়ে নহওক, তেনেহ'লে আমাৰ পুলিবিলাক আমি ৰোৱা হ'ল বুলি ধৰিলোঁ। আৰু মই ভিডিঅ'টো আৰম্ভ কৰাতেই কৈছোঁ যে আমি এই পুলি ৰুইছোঁ যদিও ইয়াৰ বিষয়ে নাজানো। গতিকে আপোনালোকক কৈছোঁ, যদি কোনোবাই এই ফল লগাই পাইছে তেনেহ'লে কমেণ্ট এটা কৰি জনাবচোন ইয়াৰ বিষয়ে। আৰু যদি আপোনালোকৰ আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। পিছৰ ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।